নলবাৰী হৰি মন্দিৰত নলবাৰী জিলা সনাতনী সভা। শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰীৰ উদ্যোগত শনিবাৰে আবেলি হৰি মন্দিৰ প্ৰাংগণত এখন নলবাৰী জিলা সনাতনী সভাৰ এখন সভা অনুষ্ঠিত হয়। শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা তথা আঁত ধৰে শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নলিনীকান্ত শীল, সদস্য তথা সনাতনী সভাৰ আহ্বায়ক দিলজিৎ বৰ্মন আৰু ধ্ৰুৱজ্যোতি শৰ্মাই। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাখনত এটি বৰগীত পৰিৱেশন কৰা হয়। সভাপতিৰ আদৰণি ভাষণ তথা বক্তব্যত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে বেলেগ বেলেগ ধৰ্ম হলেও সকলো ধৰ্মক একগোট কৰি সমাজ ব্যৱস্থা সনাতনী সংস্কৃতিক বিশ্বাস কৰা সকলো মঠ মন্দিৰৰ বিষয়ববীয়াক লগ কৰাৰ প্ৰধান উদ্দেশ্য। নলবাৰী জিলা সনাতনী সংস্কৃতিক বিশ্বাস কৰা সকলো ধৰ্মক সামাজিক দায়বদ্ধতাত একগোট কৰা, প্ৰতিটো মঠ মন্দিৰ ধৰ্মীয় অনুষ্ঠানক সামাজিক কাম কৰিবলৈ আহ্বান। সভাত নলবাৰী জিলাৰ 460টা ধৰ্মীয় অনুষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে। আমাৰ সনাতনী সংস্কৃতিক বিশ্বাস কৰা লোকসকলে লগ হৈ কিছু সামূহিক চিন্তা কৰাৰ প্ৰয়োজন আছে আৰু সেই উদ্দেশ্যে আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছোঁ যে আপোনালোকৰ পৰামৰ্শ লৈ আমি কেনেকৈ এই কামটো আগবঢ়াম। মোৰ আশা হ'ল যে আমি নলবাৰী জিলা সনাতনী সভা নামেৰে আমি সকলোৱে এটা ছাতিৰ দলত থাকিব লাগে আৰু আমি সকলোৱে যিটো এটা সামাজিক দায়িত্ব লৈ আমি আমাৰ কামবিলাকো কৰিব লাগে, ধৰ্মীয় কামো কৰিব লাগে, তাৰ লগে লগে সামাজিক কামবিলাকো কৰিব লাগে। আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে চৰকাৰে কৰি নিদিয়া কাম নাই, চব কামে কৰি দিয়ে, কিন্তু আমি চৰকাৰৰ ওপৰত ইমান মুখাপেক্ষী হৈ গ'লো যে আমি আমাৰ যে গৰ্বত কণ্ট্ৰিবিউশ্যন আছে আমি একো নকৰোঁ। আজি অলপ আগতে মই এখন সভা লৈছিলোঁ আমাৰ অংগনবাড়ী কেন্দ্ৰবিলাকৰ এডপশ্যনৰ কাৰণে। নলবাৰী জিলাত অজস্ৰ অংগনবাড়ী কেন্দ্ৰ আছে, খুব অংগনবাড়ী কেন্দ্ৰ ডেইলি মাহে মাহে চাউলো আহিছে, বস্তু আহিছে, খেলা ধূলাও আহিছে, কিন্তু আমি ঘৰৰ ওচৰত থকা অংগনবাড়ী কেন্দ্ৰখন কেতিয়াবা চাব গৈছিলোঁ। নলবাৰীৰ পৰা শংকৰ কলিতাৰ ৰিপৰ্ট DA 365।